নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 যি আপকামিং ভেকেন্সি আছে 26500টা পদ তাৰ এপ্লাই ডেট এজ কোৱালিফিকেশ্যন কিমান হ'ব লাগিব এজ ক্ৰাইটেৰিয়া কিমান হ'ব লাগিব সো সিলেকশন প্ৰসিডিউৰ কি হ'ব কেনেকৈ আপোনালোকে পঢ়িলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো সকলোখিনি কথা গম পাব পাৰিব আৰু কনফাৰ্ম এপ্লাই ডেটৰ সম্পৰ্কে ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব এপ্লাই ডেট এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন সকলোখিনি কথা গম পাব পাৰিব আপকামিং ভেকেন্সিৰ ওপৰত যে 26500টা পদ আহিব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে সো এডিআৰ 3.0 ক্ষেত্ৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান হ'ব এজ ক্ৰাইটেৰিয়া কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'লে আপোনালোকে এপ্লাই সমূহ কৰিব লাগিব ফুল এক্সপ্লেনেশ্যন এই ভিডিঅ' যোগে পাব লগতে এক্সাক্ট যেটো এপ্লাই ডেট বা কনফাৰ্মেশ্যন যেটো এপ্লাই ডেট কি হয় সেইটো কথা আপোনালোকে গম পাব পাৰিব ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত এক্সাম সমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িলেহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব কোৰ্সটো বাই কৰিলে পঢ়াৰ আগতে দুটামান কথা জনাই ল'ব বিচাৰিছো প্ৰথম যেটো কথা হৈছে এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্স কৰিবলগীয়া কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সেকেন্ড যেটো কথা হৈছে এই কোৰ্সটোৰ আপোনালোকৰ সুবিধা হকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰিলো পাৰিলে আজিয়ে বাই কৰিলো কিয়নো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে সো এতিয়ালৈ কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়ালৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব সো এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্স এই যেটো 2026-27 বৰ্ষৰ ক্ষেত্ৰত নতুন সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো পোনপ্ৰথমে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব এই কোৰ্সটোৰ আন্ডাৰত আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে এই কোৰ্সটো অল টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে এক্সাম দিউনে যিখন কোৱেশ্চন পেপাৰ পাব সেই কোৱেশ্চন পেপাৰখনৰ যিমানখিনি কোৱেশ্চন দেখিব পাৰিব সেই কোৱেশ্চনখিনি যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস এই কোৰ্সটোত আপোনালোকে উপলব্ধ পাব তাৰ পিছত আহিলো কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব সোশ্যাল ষ্টাডিত হিষ্ট্ৰি হক পলিটি হক ইকোনমি হক জিওগ্ৰাফি হক আসাম ৰিলেটেড লাভ কৰিব পাৰিব ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব লগতে আপোনালোকে ওৱৰ্ল্ড ৰিলেটেড ভাগ কৰি লাভ কৰিব পাৰিব সো তাৰ পিছত আপোনালোকে কাৰেন্ট এফেয়াৰ্ছত ইনক্লুডিং আছে জেনাৰেল নলেজটো পাবই আৰু লগতে জেনাৰেল ষ্টাডিও আপোনালোকে লাভ কৰিব পাৰিব তাৰ পিছত ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব অল সাবজেক্ট আছে অল টপিক কভাৰ আছে কমপ্লিট সিলেবাস কভাৰ কৰি থোৱা আছে সো ইয়াৰ যেটা আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ কাৰণে মক টেষ্টৰ কাৰণে ফুল লেন্থৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আগতে হৈ যোৱা এক্সামবোৰৰ পিভিএছএ কোৱেশ্চন পেপাৰ উইথ এনসাৰ সিটো লাভ কৰিব পাৰিব এই যেটো কোৰ্স হয় এই কোৰ্সটো যেটো অৰিজিনাল প্ৰাইস 999 হয় কিন্তু বৰ্তমান আপোনালোকৰ কাৰণে সুবিধা হকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে সো 499 মানে 500ত আপোনালোকে কোৰ্সটো পাই যাব সো হোৱাটছআপত জাস্ট মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো মই আপোনালোকক এতিয়া এডিআৰ 3.0 সম্পৰ্কে মই আপোনালোকক কৈছিল যে এজ ক্ৰাইটেৰিয়া কিমান লাগিব বা কোৱালিফিকেশ্যন কিমান লাগিব এপ্লাই ডেট কি হ'ব কেনেকৈ এপ্লাই কৰিব পাৰিব বা সিলেকশন প্ৰসিডিউৰ কি হয় ইয়াৰ ওভাৰভিউ কি হয় এই সকলোখিনি কথা মই আপোনালোকক এডিআৰ 3.0 ক্ষেত্ৰত ফুল ডিটেইলছ মই আপোনালোকক জনাম বুলি কৈছিলো সো ভিডিওটো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব পোনপ্ৰথমে মই আপোনালোকক এডিআৰ সম্পৰ্কে ডিটেইলছখিনি মই আপোনালোকক জনাই যাবলৈ বিচাৰিছো সো দেখিব পাৰিছে নেম অফ ৰিক্ৰুটমেন্ট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 conducted by SLRC পাতে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিছনে
আৰু পোষ্টখিনি কি থাকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব এই ADR 3.0 আৰু মোড অফ এপ্লিকেশ্যন অনলাইন যোগে পাৰিব টাইপ অফ এক্সাম ৰিটেন টেষ্ট হ'ব স্কিল টেষ্ট হ'ব ইণ্টাৰভিউ বেছত হ'ব আৰু এক্সপেক্টেড যিটো নটিফিকেশ্যনটো কেতিয়া আহিব মই সেইটো কথা আপোনালোকক ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰিক্ৰুইটমেণ্ট যিটো অথৰিটি হয় সেইটো আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে এক্সামসমূহ পাতে চ' এইটো আপোনালোকৰ আছাম গভৰ্ণমেণ্ট হ'ব আৰু ইলিজিবিলিটি কেইটা কথা যে মই আপোনালোকক ক'বলৈ যাওঁ গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত চ' কেটেগৰী আপোনালোকৰ ইলিজিবিলিটি কেইটাসমূহ বেলেগ হয় কেটেগৰী 1ৰ ক্ষেত্ৰত যিহেতু পেপাৰ 1ৰ যিটো কেটেগৰী 1 থাকে তাৰ ক্ষেত্ৰত আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব চ' গ্ৰেড 3 লেভেলৰ আৰু গ্ৰেড 3 লেভেলৰ যিখন ছেকেণ্ড পেপাৰ থাকে সেইখনৰ ক্ষেত্ৰত যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও গ্ৰেড 3 ক্ষেত্ৰত আবেদন কৰিব পাৰিব বাকী গ্ৰেড 3 ক্ষেত্ৰত আৰু এখন পেপাৰ থাকে সেইখন হৈছে ড্ৰাইভাৰ লেভেলৰ পেপাৰ চ' ড্ৰাইভাৰৰ ক্ষেত্ৰত যদি আবেদন কৰে তাৰ কাৰণে মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব আৰু বাকী আপোনালোকৰ ক্লাছ গ্ৰেড 4 ক্ষেত্ৰত ক্লাছ 8 পাছৰ কাৰণে থাকিব তাৰপিছত ক্লাছ 10 পাছৰ কাৰণে থাকিব আৰু ক্লাছ 10 পাছ প্লাছ ITI প্লাছ ITIৰ কাৰণে থাকিব চ' যদি আপোনালোকে 8 পাছৰ পৰা 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰে লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC যদি তেতিয়া আপোনালোকে 5 বছৰকৈ পাব মানে 18 পৰা 45 বছৰলৈকে পাৰিব OBC MBC লৈ 3 বছৰ পাব মানে 18 পৰা 43 বছৰলৈকে পাৰিব এক্স চাৰ্ভিচমেনৰ কাৰণে 2 বছৰ থাকে 18 পৰা 42 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে PWD কেন্দ্ৰীয় আপোনালোকে 10 বছৰ পাব মানে 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰে চ' এইটো এজ ৰিলেক্সেশ্যন হ'ল আৰু ইলিজিবিলিটি কণ্ডিশ্যনখিনি যদি ক'বলৈ যাওঁ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম হ'ব লাগিব চ' মই আপোনালোকক সকলোখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পৰা আদি কৰি এজ ক্ৰাইটেৰিয়াৰ পৰা আদি কৰি কোৱালিফিকেশ্যনৰ পৰা আদি কৰি মই সকলোখিনি কথা ক'লোঁ এতিয়া মেইন কথা আহিলে যে এপ্লাই ডেটটো কেতিয়াৰ পৰা হ'ব পাৰে চ' এপ্লাই ডেটৰ কথা যে মই ক'বলৈ যাওঁ মাৰ্চ এপ্ৰিল মে এই 3 মাহৰ ভিতৰত আপোনালোকে 100% আপোনালোকৰ এপ্লাইসমূহ হ'ব বাকী যিটো 90% চান্স আছে মাৰ্চ মাহত হোৱা বাকী 100% চান্স আছে মাৰ্চ এপ্ৰিল মে এই 3 মাহৰ ভিতৰত চ' তাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই ডেটলৈ আপোনালোকে অপেক্ষা নকৰি এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়ি থাকিব লাগিব চ' এতিয়াৰ পৰাই আপোনালোকে যদি ভালদৰে পঢ়ে তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰাই ভালদৰে পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকক কমপ্লিট চিলেবাছ কভাৰ কৰা এটা কোৰ্চৰ প্ৰয়োজন হ'ব যিটো কোৰ্চ আমাৰ টিমৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সকলোখিনি হোৱাটছআপতে লগালগ পাই যাব চ' কোৰ্চটো বাই কৰি ল'ব পাৰে কোৰ্চটো বাই কৰিবলৈ আমাৰ হোৱাটছআপ জাষ্ট মেছেজ কৰিলে হ'ল 9181267277 আৰু যিটো এইটো কোৰ্চ হয় এই কোৰ্চটো অকল ADR বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আছাম পুলিচ ABUB SI হওক ফৰেষ্ট হওক DSS হওক DME হওক আছাম টেট হওক সকলো ক্ষেত্ৰত পঢ়িব পাৰিব আৰু এই কোৰ্চটোত বৰ্তমান 50% অফাৰ চলি আছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক আৰু বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিলে হৈ যাব চ' আজিলৈ বাই 15 ভিতৰত লগ পাম